সুনীল গগৈ কাণ্ডটোক লৈ গাঁওবুঢ়াই মুখ খুলিছে। হয়, গোটেই কথাখিনি কৈ দিছে। গাঁওবুঢ়াই মুখ খুলিছে। মই আপোনালোকক এতিয়াই গাঁওবুঢ়াই কি বুলি মুখ খুলিছে মই এতিয়াই সেই গাঁওবুঢ়াজনৰ ভাষ্যসমূহ শুনাম। সুনীল গগৈ কাণ্ড, সেই কাণ্ডটো A to Z গাঁওবুঢ়াজনে কৈ দিছে। তো মই আপোনালোকক প্ৰথমতে এটা দৃশ্যই দেখাই ল'ব বিচাৰিছোঁ। চাওঁতে মই সেই ভিডিঅ' ক্লিপটো লগাই দিছোঁ, চাওক। এইডোখৰ সেইডোখৰ সেই কাণ্ডটো হোৱা এই জেগাডোখৰ চাওক, মই দেখাই দিছোঁ আপোনালোকক। এইডোখৰ সেইডোখৰ এই কাল জেগাডোখৰতেই জাহাংগীক সেই কাণ্ডটো কৰিছে। এইডোখৰতে মই স্ক্ৰীণত দেখাই ৰাখিছোঁ, এই জেগাডোখৰতে সেই কাণ্ডটো কৰা গৈছে। চাওক, এইডোখৰতে তো মানুহে লুকুৱাই ৰাখিব নোৱাৰে, জানে। মানুহে কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰে। এদিন লুকুৱাই ৰাখিছে, দুদিন লুকুৱাই ৰাখিছে, এদিন নহয় এদিন ওলাবই। যিমান যি নহওক কিয় কথাসমূহ ওলাবই, কোনেও গোপনে ৰাখি থ'ব নোৱাৰে। সঁচা কথা কৈছোঁ, কোনেও গোপনে ৰাখি থ'ব নোৱাৰে। এদিন নহয় এদিন সঁচা কথাটো ওলাবই। এদিন নহয় এদিন সঁচা কথাটো ওলাবই। তো আপোনালোকেতো এতিয়া নিজৰ খবৰসমূহ পাই আছেই। সুনীল গগৈ মৃত্যু বুলি ঘৰৰ লোকসকলে যি কাজ যি কৰ্ম সম্পূৰ্ণ যোগাৰ কৰিলে। তাৰ পাছত অৱশেষত DNA ৰিপৰ্ট আহিল যেন এইটো মৃতদেহ সুনীল গগৈৰ নহয়, এই মৃতদেহটো জাহাংগীৰ ভগৰ। আৰু জাহাংগীৰ ভগৰ বুলি গম পোৱাত মেইন কাণ্ডটো সংঘটিত হ'ল। এতিয়া মেইন কথা, সুনীল গগৈ আছে ক'ত? সুনীল গগৈ আছে ক'ত? য'তে নাথাকক কিয়, কেনেদৰে আছে? জীৱিত হৈ আছেনে নে মৃত হৈ আছে? কেনেদৰে আছে? এই কথাটো এটা ৰহস্যময় কথা। সুনীল গগৈ যেন এতিয়ালৈকে একো সম্ভেদ নাই। ক'ত আছে? ক'লৈ গ'ল? কেনেদৰে আছে? মৃত অৱস্থাত আছেনে জীৱিত অৱস্থাত আছে? তো এইটো এটা বৰ ডাঙৰ ৰহস্য। আৰু জাহাংগীৰ ভগৰ যোনটো মুণ্ড, সেই মুণ্ডটো বিচাৰি সুনীল গগৈৰ ঘৰৰ কিনাৰত থকা যোনকেইটা পুখুৰী, সেই পুখুৰীকেইটা সিঁচি বিচাৰিব লাগিছে। জাহাংগীৰ ভগৰ মুণ্ডটো বিচাৰিছে, কিন্তু সেই পুখুৰীসমূহতো কোনো মুণ্ড পোৱা নাই। আচলতে এই যোনটো কাণ্ডটো, এই কাণ্ডটো প্ৰকৃততে কি হ'ব পাৰে? এতিয়া অনুমান কৰিহে কিছুমান কথা কোৱা হৈছে। এইটো কাৰণত এই কাণ্ডটো সংঘটিত হৈছে নেকি? মেইন কাণ্ডটো কেতিয়া ওলাব? যেতিয়া সুনীল গগৈক পাব, তেতিয়াহে মেইন কাণ্ডটো ৰহস্যভেদ হ'ব। আচলতে মানুহ এজনক অকলেই হত্যা কৰিব পাৰিব জানো? যিহেতুকে প্লেনিং বুলিয়ে ক'ব পাৰি। যিহেতুকে সেই জেগাডোখৰলৈ লৈ গৈছে, জেগাডোখৰ লৈ গৈ জ্বলাইছে, কৰিছে। এজন মানুহে এইবিলাক কৰিব নোৱাৰে। মোৰ খুব সম্ভৱ এজন মানুহে কৰিব নোৱাৰে। ইয়াত লোক জড়িত হৈ আছে, ইয়াত সম্পূৰ্ণ লোক জড়িত হৈ আছে, আৰু সেই লোকসকলে এনে কাণ্ড কৰিছে। ইয়াত এটা গ্ৰেং আছে মোৰ মতে, আৰু সেই গ্ৰেংটোৰ দ্বাৰাই এই কাণ্ডটো সংঘটিত হৈ আছে। কিন্তু ধৰা খাই যাব, ধৰা নোখোৱাকৈ নাথাকে, ধৰা খাই যাব। তো মই এতিয়া আপোনালোকৰ মাজলৈ গাঁওবুঢ়াজনে কি বুলি কৈছে, গাঁওবুঢ়াজনৰ ভাষ্য মই আপোনালোকক এতিয়া শুনাব বিচাৰিছোঁ। চাৰিটা ভিডিঅ' ক্লিপ লগাই দিছোঁ। তো আপোনালোকে এই গাঁওবুঢ়াজনৰ ভাষ্যকেইটা শুনকচোন। তেওঁ নিজৰ ককাই, তেওঁলোকক মই ক'ত আছিলে বস্তুটো কেদি যাব লাগে, সিহঁতি আগত গৈছে। তেওঁ গৈ যোৱাৰ লগতে গৈ থাকোঁতে এইটো স্পন, এইটো টৰ্চ লাইট, এইটো চোলা, সেইবিলাক সিহঁতি দেখাই লৈ আছে মোক। এইটো সুনীলৰ বুলি কৈছে, তাৰ ভাগৰ বুলিয়ে কৈছে। মানে সুনীলৰ বুলি মানে এইটো স্পন, সুনীলৰ বুলি নাম কৰা নাই। কিন্তু এইটো স্পন, এইটো টৰ্চ লাইট, এইটো চোলা, এইডোখৰ জ্বলি থকা জেগা, আৰু ধুৱাই আছে অলপ অলপ। আপুনি বডিটো কিমান পাৰ্চেণ্ট দেখিছে? বডিটো এনেই মই দেখাত প্ৰায় 30%টো অকণমান বেছি হ'ব দেই। 40% বুলি ধৰক আৰু সিমানটো পইচাত মই পাইছোঁ। এই যে সুনীল গগৈকটো আপুনি জন্মৰ পৰা আমিনো কেনেকৈ ভাবিম এতিয়া?
কেনেকুৱা ধৰণৰ প্ৰকৃতি মানুহ আছিল বেয়া নহয় আমাৰ কাৰণে মই ল'ৰাটো সামাজিকে আছিলে সুনীল গগৈ হয় বহুত ভাল আমাৰ কাৰণে উগ্ৰ আছিল নেকি উগ্ৰ মানে আমি আমাৰ চকু দৃষ্টিত মানে কাকো উগ্ৰ কৰা দেখা নাই আৰু কাকোৰ লগত মানে খঙাকে কথা পতাও দেখা নাই যদি আমি নেদেখাত ক'ৰবাত পাতিছে কিবা যদি হাই কাজিয়া লাগিছে সেইটো কিন্তু মই নাজানো সিহঁতৰ ঘৰত যে গম পাইছিল আপুনি মই নাপাওঁ সেইটো খবৰ কিন্তু মই গম নাপাওঁ নাপায় এই যে তাত এটা মৃতদেহ জ্বলি আছে আপোনাক খবৰটো কোনে দিলে এই শহুৰকে দিলে গাড়ী লৈ গৈছে মোক আনি অঁ শহুৰকে দিলে হয় কিয়ন চেতিয়া কিমান দূৰৰ পৰা আনিলে আপুনি মোৰ 2 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰৰ পৰা আপোনাক লৈ হয় হয় আপুনি ঘটনাস্থলীত এটা জ্বলি থকা মৃতদেহ দেখিছে জ্বলি থকা নাই তেতিয়া ধোঁৱাহে আছে ধুৱাই আছে তাৰমানে কিবা এটা মানৱ দেহ জ্বলি আছে জ্বলি কিবা মানৱ দেহ এটা জ্বলি আছে বুলি আৰক্ষীয়ে খবৰটো কেতিয়া পালে আৰু কি মই কোৱা প্ৰায় আপুনি 2টা 35ত খবৰ দিছে হয় ঘটনা হৈছে 1টা বজাত আপুনি 2টা 35ত খবৰ দিছে হয় আপুনি খবৰটো কেইটাত পালে মোক দিছে 2টা বজাত আপুনি 2টা বজাত 2টা বজাত মই ইয়াত গৈছোঁ 2টা বজাত আপুনি পাইছে তাৰমানে আপুনি ধৰিলোঁ 2টামান বজাত খবৰটো পালে নেকি তাৰমানে 2টালৈ কেইদিনমান থাকোঁতে মোৰ গৈ পাইছে গাড়ী লৈ পিনি মই তেতিয়া খবৰ দিয়া নাই ঘৰত জগাইছেগৈ ঘৰত জগাইছেগৈ খবৰ দিয়া নাই খবৰটো মোক নাই দিয়া ইভাগে নাই দিয়া ফোনো কৰা নাই ৰাতি 2টা বাজিছে আৰু ফোনো কৰা নাই ইভাগে মোক খবৰ দিয়া নাই গাঁওখনত আগতে এনেকুৱা হত্যাকাণ্ড আছিল নেকি হত্যাকাণ্ড মোৰ মনত থকা নাই এনেকুৱা হত্যাকাণ্ড নাই বেমাৰ আজাৰ হৈ মৰিছে কোনোবাই এইবোৰ হেঙি হৈ মৰিছে সেইটো মই নিজে পাইছোঁ বাৰু কিন্তু এনেকুৱা হত্যাকাণ্ড মোৰ ডাঙৰ হ'লোঁ আৰু মানুহ মৰাৰ ঘটনা হৈছিল নেকি মানুহ মৰা ঘটনাৰ কথাটো মই নাজানো আপুনি গাঁওবুঢ়া হোৱাৰ পৰা গম পালে অঁ মই গাঁওবুঢ়া হোৱা মই আজি বেছি বছৰ হোৱা নাই আৰু হেৰি 14 বছৰ হৈছে তেতিয়ালৈকে গম পোৱা নাই নাই আপোনালোকে গাঁওবুঢ়াজনে যোনকেইটা ভাষ্য ক'লে আপোনালোকে শুনিলে গাঁওবুঢ়াজনে যোনকেইটা ভাষ্য ক'লে আপোনালোকে শুনিলে তো এতিয়া কথা হ'ল যেনেদৰে আৰক্ষী প্ৰশাসনে তীব্ৰ গতিৰে যোনটো তদন্ত আৰম্ভ কৰিলে এই তদন্তটো কিন্তু শলাগিবলগীয়া দেই এইটো কাৰণে শলাগিবলগীয়া যিহেতুকে ইমান ততাতৰীয়াকৈ সেই মৃতদেহটো কাৰ হয় DNA নমুনা সংগ্ৰহ কৰি DNA টেষ্ট কৰিবৰ কাৰণে নমুনা সংগ্ৰহ কৰি একদম পূৰা DNA টেষ্ট আহি গ'ল ইমান ততাতৰীয়াকৈ অতিকৈ ভাল লাগিছে আৰক্ষী প্ৰশাসনক এইটো চেলুট দিবলগীয়া কিন্তু এতিয়া কথা হ'ল যি সুনীল গগৈ এতিয়া ক'ত আছে ক'ত তো এইটোহে বেছি জোৰদাৰকৈ উলিয়াব লাগে যিহেতুকে আজি কালিকৈ ভালেমানকেইটা দিন পাৰ হৈ গ'ল কিন্তু জাহাংগীৰ ভগৰ মৃতদেহটো DNA টেষ্ট কৰি এইটো সুনীল গগৈনে জাহাংগীৰ ভগনে মৃতদেহটো চিনাক্তকৰণ কৰিলে এইটো ভাল পাইছোঁ চেলুট দিছোঁ কিন্তু সুনীল গগৈ এতিয়া ক'ত আছে সেই সুনীল গগৈক বিচৰাটোহে মেইন কথা তো এতিয়া বিচাৰি আছে জাহাংগীৰ মুণ্ড ভাল কথা বিচাৰিছে ধন্যবাদ জনাইছোঁ সঁহাৰি জনাইছোঁ কিন্তু সুনীল গগৈ ক'ত আছে সুনীল গগৈক বিচৰাটো মেইন পইণ্ট সুনীল গগৈক বিচাৰি পালেই প্ৰকৃতৰ সত্যতাৰ ৰহস্য কি ওলাই যাব কিয় হত্যা কৰিল নে সুনীল গগৈয়ে হত্যা কৰিলে নে আন কোনোবাই হত্যা কৰিল নে সুনীল গগৈকো কোনোবাই হত্যা কৰি চিনচাপ নাইকিয়া কৰিল কি মেইন কথাটো একো এতিয়া ধৰিব একো পৰাই নাই তো মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ যিহেতুকে মই এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰোঁ তো আপোনালোকেও ভিডিঅ'টো চালে তো মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোক ৰাইজ প্ৰত্যেকজন লোকে মনৰ ভাৱ আছে প্ৰত্যেকজন লোকে ভাবিছে যে এই কাণ্ডটো কি হ'ব পাৰে এই কাণ্ডটো এনেকুৱা হ'ব পাৰে নেকি প্ৰত্যেকে ভাবে কিন্তু আপোনালোকে মনৰ ভাৱসমূহ কমেণ্ট বক্সত নিদিয়ে এইটো দুখ লাগে দেই আপোনালোকৰ মনৰ ভাৱসমূহ কমেণ্ট বক্সত কমেণ্ট কৰি দিবচোন কমেণ্টে বহুত কথা ডিপেণ্ড কৰে কিন্তু আপোনালোকে কমেণ্ট নকৰে কমেণ্ট কৰিব কমেণ্টে বহুত কথা ডিপেণ্ড কৰে আপোনালোকে কমেণ্ট কৰিবই কমেণ্ট নকৰাকৈ নাথাকিব যদি আমি কোনোবা এজন লোকক আমি যদি শাস্তি দিব লাগে আমি কমেণ্ট কৰিব লাগিব আমি ক'ব লাগিব প্ৰতিবাদ কৰিব লাগিব তেতিয়া সেই লোকজনক শাস্তি দিয়া যাব প্ৰতিবাদ কৰিব লাগিব সঁচা কথা কৈছোঁ প্ৰতিবাদ কৰিব লাগিব কিন্তু আপোনালোকে একো মন্তব্য আগ নবঢ়ায় তো মন্তব্যটো আগ নবঢ়ায় কিন্তু আপোনালোকে ভিডিঅ' শ্বেয়াৰ নকৰে মই এটা কথা ক'ব বিচাৰিছোঁ দেই আপুনি খবৰটো পাই থৈছে আপুনি খবৰটো পালে দেই সেই খবৰটো আন 10জনক চাব দিব লাগে কিন্তু আপোনালোকে শ্বেয়াৰ নকৰে এইটো কথাটো বেয়া লাগে শ্বেয়াৰ কৰিব লাগে তো আমাৰ এনেকুৱা স্বভাৱ এটা আছেতো আমি ক'ৰবাত কিবা বস্তু এটা পালোঁ সেই বস্তুটো অকলে ল'বলৈ বিচাৰোঁ কিন্তু তেনেকুৱা নহয় আমি সমামিলে ভগাই ল'ব লাগে ঠিক তেনেদৰে এই খবৰবিলাকো
মই শুনিলোঁ আন 10জনক শুনিব দিব লাগে কিন্তু আমাৰ এনেকুৱা স্বভাৱ নহয় নহয় আমি শুনিব নিদিওঁ নহয় আমি নিজকে এনেই ভাবোঁতো তাৰ কিবা ফাইদা হ'ব তাৰ লাভ হ'ব মইনো কিয় শ্বেয়াৰ কৰিম আচলতে সেনেকুৱা নহয় সদায় খবৰ বিয়পাই দিব লাগে খবৰসমূহ সদায় প্ৰচাৰ কৰিব লাগে সঁচা কথা কৈছোঁ এনেকুৱা ইমান ডাঙৰ ভয়ংকৰ কাণ্ডবিলাক হৈ থাকে এই কাণ্ডবিলাক কিয় হৈ থাকে কেলৈ হৈ থাকে আজি যদি প্ৰকৃততে যদি সুনীল গগৈয়ে যদি সঁচাকৈ যদি জাহাংগীৰক হত্যা কৰিছে তো এইটো বহুত ডাঙৰ কথা অনাগত দিনততো বহুত ডাঙৰ কথা তো এনেদৰে দেখোন তেতিয়াহ'লে মানুহৰ ঘৰত যদি কামেই কৰিব যাব নোৱাৰিব দেখোন কিবা কাৰণত যদি সেই মানুহজনক যদি এনেকুৱা কাণ্ড কৰে তেতিয়া কামেই কৰিব যাব নোৱাৰিব আমি দুখীয়া নিচিনা মানুহ আমি বেলেগৰ কাম কৰিব যাব লাগিব যদি আমাৰ ক্ষেত্ৰতো এনেকুৱা কৰে সেইটো কাৰণে কৈছোঁ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে কমেণ্ট কৰিব লাগে ঠিক আছে মই এইটোৱে ক'লোঁ আৰু লগতে শেষত এটা কথা ক'ব বিচাৰিছোঁ আপুনি যদি প্ৰথমবাৰৰ বাবে যদি আহিছে মোৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব চেনেলটো মই ছাবস্ক্ৰাইব মই এইটো কাৰণেই কৰিব গৈছোঁ কাৰণ কেলৈ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব লাগিব যদি আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব নকৰে তেতিয়া ভিডিঅ'সমূহ কেনেকৈ পাব তো ভিডিঅ'সমূহ পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব ছাইডতে বেল আইকনটো অল কৰি ল'ব তেতিয়া ন'টিফিকেশ্যন আপোনালৈ যাব তো ভিডিঅ'সমূহ চাবলৈ পাব তো যোনসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ